আজি প্ৰত্যেকজন অসমীয়াৰ মনত দিনটোত এবাৰলৈ হ'লেও মনলৈ আহে শিৱসাগৰত ইমান বানপানী হ'ল কেনেকৈ, এই প্ৰলয়ংকাৰী বানপানীৰ গুৰিতে কাৰণ কি আৰু ইয়াৰ বাবে দায়ী কোন। প্ৰথমে মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে ভাবিছিল নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে, যাৰ ফলত শিৱসাগৰত ইমান পানী হ'ল। কিন্তু ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ IMDয়ে এইটো কথা স্পষ্ট কৰিছে যে নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণ হোৱা নাই। যিটো ঘটনাক ডাৱৰ বিস্ফোৰণ বুলি কৈ প্ৰাকৃতিক দুৰ্যোগৰ নাম দি কেইজনমানে হাত সাৰিব খুজিছিল, কিন্তু সেইটো সম্ভৱ নহ'ল। কাৰণ ইতিমধ্যেই সম্পূৰ্ণ কথাবোৰ জল পটপটকৈ ওলাই পৰিছে যে এই বানপানীৰ সৃষ্টি হ'ল কিয়, ইয়াৰ আঁৰত ইয়াৰ বাবে প্ৰকৃত জগৰীয়া কোন। শিৱসাগৰবাসীৰ লগতে প্ৰত্যেকজন বিবেকবান অসমীয়াই এই কথাটো চালি জাৰি চোৱা উচিত। প্ৰকৃততে এই বিধ্বংসী বানপানী হোৱাৰ তিনিটা কাৰণ আছে। এটা হৈছে প্ৰবল বৃষ্টিপাত, একেৰাহে 10-15 ঘণ্টা বৰষুণ দিছে। দ্বিতীয়তে অসমৰ বহু ব্যৱসায়ী, মাফিয়া, মন্ত্ৰী, MLA ইত্যাদিয়ে নাগালেণ্ডখন লুটি পুতি আদায় কৰিছে। বিধ্বংসী বানপানীয়ে আটাইতকৈ বেছি ধ্বংসযজ্ঞ পতা অঞ্চলটোৱেই হৈছে বিহুবৰ পঞ্চায়তৰ যি অঞ্চল। সেই বিহুবৰ অঞ্চলতেই অবৈধ কয়লা আনি জমা কৰি ৰাখে। বছৰ বছৰ ধৰি নাগালেণ্ডৰ পাহাৰবোৰত অবৈধভাৱে কয়লাৰ খনন কাৰ্য চলি আছিল। ডাঙৰ ডাঙৰ পাহাৰবোৰৰ পৰা কয়লা খান্দি 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 সেইবোৰৰ তলখন একেবাৰে বৃহৎ অংশ ফোপোলা কৰি পেলালে। এটা পাহাৰৰ তলত এটা হ্ৰদৰ সৃষ্টি হৈছে। দেখাত কিন্তু পাহাৰটো ঠিকেই থিয় হৈ আছে, কিন্তু ভিতৰখন একেবাৰে খোলা, তাত গোটেই পানী জমা হৈ আছে। 10-15 ঘণ্টা যেতিয়া একেৰাহে বৰষুণ দিছিল, সেই বৰষুণৰ পানীৰ লগতে সেই হ্ৰদৰ পানীবোৰ, যিবোৰ বছৰ বছৰ ধৰি অবৈধভাৱে কয়লা খনন কৰি যিবোৰ গাঁতৰ হ্ৰদৰ সৃষ্টি কৰি থৈছিল, সেই পানীবোৰ একেলগে বাগৰি অহাৰ কাৰণেই আজি শিৱসাগৰত এনে বিধ্বংসী বানপানীৰ সৃষ্টি হ'ল। ইয়াৰ উপৰি নাগালেণ্ডৰ পৰা যিবোৰ নদী অসমলৈ বাগৰি আহিছে, তাৰ মোহনাৰ পৰা অৰ্থাৎ তাৰ মুখৰ পৰা গোটেই শিলগুটিবোৰ আমাৰ যেতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো বনাই আছিল তালৈ লৈ আহিছিল, আৰু পাহাৰবোৰ কাটি কাটিও মাটিবোৰ তালৈ লৈ আহিছিল। পাহাৰবোৰততো ইতিমধ্যে গছ গছনি নাইকিয়াই কৰি পেলাইছে কাটি কাটি। সেইবাবে যেতিয়া বৰষুণৰ পানী, সেই হ্ৰদৰ পানী একেলগে বাগৰি আহিছিল, তেতিয়া এটা ভীষণ সোঁতৰ সৃষ্টি কৰিছিল। কাৰণ যি নদীৰ মুখত বোল্ডাৰ বা শিলগুটি আছিল সেইবোৰো লৈ গ'ল, যি সোঁতটো অলপ ধৰি ৰাখিব পাৰিলেহেঁতেন। গছ গছনিবোৰেও অলপ সোঁত ধৰি ৰাখিলেহেঁতেন, সেইবোৰো নাইকিয়া হৈ গ'ল। গতিকে পানীটো ডাইৰেক্ট ভীষণ সোঁত এটা লৈ বাগৰি আহিলে। খুব কম সময়ৰ ভিতৰতে চাই থাকোঁতেই গোটেই শিৱসাগৰখন ডুবাই পেলালে। প্ৰকৃততে যেতিয়া পাহাৰত ভীষণ বৰষুণ হয়, তাৰ পৰা যিটো পানী বাগৰি আহি নদীত পৰি সেই নদীৰ পৰা আমাৰ অসমৰ নদী কাষৰীয়া অঞ্চলবোৰত বানপানী হয়, তেতিয়া কিন্তু হঠাৎ এনেদৰে 10-15 মিনিটৰ ভিতৰত এটা বৃহৎ এলেকা ডুবাই নেপেলায়। যেতিয়া নদীৰ পানী সাধাৰণভাৱে প্ৰাকৃতিকভাৱে বানপানী যিটো হয়, সেই বানপানী লাহে লাহে বাঢ়ি আহে। মানুহবিলাকে বানপানীৰ উমান ল'ব পাৰে, নিজৰ সম্পত্তি, নিজৰ জীৱ জন্তু হওক বা ঘৰৰ বিভিন্ন ধৰণৰ আচবাব পত্ৰৰ পৰা আৰম্ভ কৰি মূল্যৱান বস্তুবোৰ সুবিধাজনক ঠাইলৈ নিবলৈ বা ঘৰতে ওপৰত চাং পাতি তুলি থ'বলৈ ইত্যাদি কৰিবলৈ সুবিধা পায়। কিন্তু নাগালেণ্ডৰ পৰা যিটো পানী হঠাৎ বাগৰি আহিল, সেই পানীটোৰ পৰা মানুহে নিজকে প্ৰটেকশ্যন দিব পৰা নাই। ঘৰ দুৱাৰ, মূল্যৱান সা সম্পত্তি, পশুধন, গাড়ী মটৰ ইত্যাদিৰ কথা চিন্তা কৰিবলৈতো আহৰি নায়েই, আনকি মানুহে নিজৰ জীৱনটোকে সংকটত পেলাই দিছে। বহু লোকৰ মৃত্যু হৈছে। গতিকে ইয়াক প্ৰাকৃতিক দুৰ্যোগৰ নাম দি ভুল নকৰিব। ইয়াৰ বাবে অসমৰ কেইজনমান ব্যক্তিহে জড়িত হৈ আছে। এয়া মানৱ সৃষ্ট দুৰ্যোগ, আৰু এই দুৰ্যোগৰ বাবে যিকেইজন জগৰীয়া তেওঁলোকৰ নাম ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াকে ধৰি বহুত সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তেওঁলোকক কোনো কাৰণতেই অসমবাসীয়ে ৰেহাই দিব নালাগে। শিৱসাগৰলৈ গ'লে দেখিব বহু বছৰ পিছুৱাই গুচি গ'ল শিৱসাগৰে। যি ক্ষতি হ'ল সেই ক্ষতি পূৰাবৰ বাবে আগন্তুক বহু বছৰ অপেক্ষা কৰিব লাগিব। যি মানৱ সম্পদ, পশুধন সেইবোৰ নিধন হ'ল, সেয়াতো কোনো কাৰণত ঘূৰাই নাপায়। কিন্তু যিখিনি সা সম্পত্তি বা যিখিনি তেওঁলোকৰ পাৰ্থিৱ বস্তুৰ লষ্ট হ'ল, সেইখিনি পূৰাব পাৰিব হয়তো কেইবছৰমানৰ পিছত। কিন্তু যিখিনি আত্মীয় স্বজন, পশুধন এই বানপানীয়ে নোহোৱা কৰিলে, সেইখিনিতো আৰু কোনো কাৰণত ঘূৰাই নাপায়। গতিকে তেওঁলোকক কিয় ৰেহাই দিম? যিসকলে নিজৰ স্বচক্ষে দেখিছে তেওঁলোকেহে বিশ্বাস কৰিব পাৰিব।
কেনেকুৱা এটা বৃহত্তৰ অঞ্চলৰ সম্পূৰ্ণ শূন্য হৈ গৈছে। ঘৰ দুৱাৰ, ঘৰৰ ভিতৰত থকা সা সম্পত্তিবিলাক, গাড়ী মটৰবিলাক, পথাৰ ঘৰ ইত্যাদি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। পশুধনৰ কথাটো ক'বই নালাগে। এঘৰ মানুহৰে 55জনী জাৰ্চি গাইৰ ভিতৰত মাত্ৰ 5জনী নে 6জনীহে বাচিলে। একোজনী জাৰ্চি গাইৰ মূল্য 1 লাখৰ পৰা 1,20,000 টকালৈকে। তেনেহ'লে ভাবকচোন সেই ঘৰ মানুহত কিমান কোটি টকা নষ্ট হৈ গ'ল। কিন্তু যদি এতিয়া আমাৰ অসমবাসী লোক সজাগ নহয়, তেনেহ'লে এই মহাপ্ৰলয় যি কাৰণত আহিছিল, অৰ্থাৎ যিসকল ব্যক্তি ইয়াৰ আঁৰত জড়িত হৈ আছিল, তেওঁলোকেতো ইয়াৰ আগতে চহকী হৈয়ে আছিল। আৰু এতিয়া মহাপ্ৰলয় আহিলে শিৱসাগৰ পুনৰ নিৰ্মাণ হ'ব। পুনৰ নিৰ্মাণ কাৰ্যও সেইসকল ঠিকাদাৰ, সেইসকল ব্যৱসায়ী, সেইসকল মন্ত্ৰী এম এল এ কৰিব, যাৰ ফলত তেওঁলোক আৰু ধনী হৈ যাব। কিন্তু যিসকল শিৱসাগৰৰ অৰিজিনেল খাটি খোৱা মানুহ, তেওঁলোকৰহে বিপদ। তেওঁলোকৰ যি আত্মীয় স্বজন, পশুধন, ঘৰ বাৰী নষ্ট হ'ল, সেয়াটো কোনো কাৰণত তেওঁলোকে আনৰ পৰা নাপায়। বহুতেই সাহাৰ্য দিছে, চাউল এমুঠি, দাইল এমুঠি, কাপোৰ দুটুকুৰা বা কিবা এটা দিছে। কিন্তু তেওঁলোকৰ ঘৰৰ যিমানখিনি সম্পদ নষ্ট হ'ল, যি আত্মীয় স্বজনৰ মৃত্যু হ'ল, সেইখিনি কোনোকালে কোনেও পূৰাই দিব নোৱাৰে। চৰকাৰেও যিমান অনুদান দিলেও সেয়াই তেওঁলোকৰ ক্ষতি কেতিয়াও পূৰণ নহয়। গতিকে শিৱসাগৰবাসীৰ লগতেই গোটেই অসমবাসীয়ে সজাগ হ'ব লাগিব। নহ'লে কালি শিৱসাগৰত এই ঘটনা হৈছে, কাইলৈ হয়তো আমাৰ লগতো হ'ব পাৰে। গতিকে ইয়াৰ আঁৰত থকা মূল কালপ্ৰিট কেইজনক বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবই লাগিব। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।